नमस्ते प्यारे विद्यार्थियों, मैं पल्लवी कलिता आप सभी का हार्दिक स्वागत करती हूँ ई कक्षा में। बच्चों, आज हम पढ़ने जा रहे हैं हिंदी आलोक भाग 2 के अंतर्गत 10वां अध्याय, जिसका नाम है कलम और तलवार। और कलम और तलवार एक कविता है और इस कविता के कवि है रामधारी सिंह दिनकर जी। ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটোৰ মাধ্যমেৰে কবি ৰামধাৰী সিং দিনকাৰে কলম আৰু তৰোৱাল এই দুয়োটা বস্তু লৈছে আৰু কলম আৰু তৰোৱাল দুয়োবিধ বস্তুৰে যে স্বতন্ত্ৰ এটা অস্তিত্ব আছে, স্বতন্ত্ৰ মহত্ব আছে, সেইটো দেখুৱাবলৈ চেষ্টা কৰিছে আৰু আমাক ভাবিবলৈ দিছে বা আমাক নিজকে বাছি উলিয়াব দিছে যে আমাক কলম লাগে নে তৰোৱাল লাগে। তেওঁ এই কবিতাটোৰ মাধ্যমেৰে তাকে দেখুৱাব বিচাৰিছে। কবিতাটোলৈ যোৱাৰ আগতে আমি তেখেতৰ বিষয়ে অলপ জানি লওঁ আহাচোন। रामधारी सिंह दिनकर। रामधारी सिंह दिनकर जन्म। रामधारी सिंह दिनकर का जन्म हुआ था 1908 ईस्वी में बिहार के मुंगेर जिले के सिमरिया नामक गांव में। उपाधि पाइছিলে राष्ट्रीय भावना के प्रखर गायक, गुप्त के बाद राष्ट्र कवि के रूप में माने जाते हैं। तारमाने राष्ट्र कवि हिसापे तेखेतक जना जाय। प्रारंभिक शिक्षा ग्रामीण पाठशालार पৰাই आरंभণি কৰিছিলে। उच्च शिक्षा হৈছিলে पटना विश्वविद्यालय से 1933 में बीए की डिग्री प्राप्त की। प्रारंभिक कार्य आरंभणि कार्य की কৰিছিলে स्वा एक उच्च विद्यालय में प्रधानाचार्य के पद पर कार्य आरंभणि কৰিছিলে এখন उच्च विद्यालयर प्रधानाचार्य हिसापे। कर्मजीवन स्वा की কৰিছিলে उप रजिस्ट्रार आছিলে, युद्ध प्रचार विभाग के उप निदेशक थे, लंगर सिंह कॉलेज मुजफ्फरपुर में हिंदी विभागाध्यक्ष आছিলে, भागलपुर विश्वविद्यालय के उपकुलपति आছিলে, भारत सरकार के शिक्षा सलाहकार आছিলে और राजनीतिक योगदान बाद में राजनीतिक योगदान करिले और बाद में राज्यसभा के सदस्य रूपेও मनोनीत হৈছিলে। सम्मान आছিলে राष्ट्रीय सेवाओं के लिए पद्म भूषण उपाधिरे तेखेतक सम्मानित करा হৈছিলে। पुरस्कार आছিলে महाकाव्य उर्वशी के लिए उन्हें ज्ञानपीठ पुरस्कार मिला था। उर्वशी महाकाव्यत तेও ज्ञानपीठ पुरस्कार लाभ কৰিছিলে। तेও रचनाসমূह स्वा प्रमुख कृतियां रेणुका, हुंकार, रसवंती, सामधेनी, नील कुसुम, कुरुक्षेत्र, रश्मिरथी, उर्वशी, परशुराम की प्रतीक्षा, चक्रवाल आदि। कवित्व विशेषता आছিলে भाषा आছিল তেখেতৰ सरल तथा स्पष्ट। राष्ट्र विचार और गतिशीलता के कवि थे वे। তেওঁৰ কবিতাসমূহ ৰাষ্ট্ৰৰ বিষয়ে জনা যায়। विचार আছিল কি আছে গতিশীলতাৰ তেওঁ কবি আছিলে। তেখেতৰ মৃত্যু হৈছিলে 1974 চনত। এতিয়া আমি কবিতাটোলৈ আগবাঢ়ো আহাচোন। कलम और तलवार। दो में से क्या तुम्हें चाहिए, कलम या की तलवार? मन में ऊंचे भाव की तन में शक्ति अजय अपार। अंध कक्ष में बैठ रचोगे ऊंचे मीठे गान, या तलवार पकड़ जीतोगे बाहर जा मैदान? जला ज्ञान का दीप सिर्फ फैलाओगे उजियाली, अथवा उठा कृपाण करोगे घर की भी रखवाली? स्वा की কৈছে কবিয়ে প্ৰথমতে আমি আলোচনা কৰোতে প্ৰথমতে কলো যে তেখেতে কলম আৰু তলৱাৰৰ স্বতন্ত্ৰ অস্তিত্ব দেখুৱাইছে, যে কলম আৰু তৰোৱাল দুয়োটাৰে সমান ধাৰ আছে, কিন্তু তাৰ ভিতৰত তুমি কোনটো বিচাৰিছা? কাৰণ কলমেদি যিটো কাম কৰিব নোৱাৰি সেইটো তৰৱালেৰে কৰিব পাৰি, কিন্তু কলমত কি আছে? হিংসা নাই আৰু তলৱাৰত হিংসা আছে, হয়নে? সেইভাবে কৈছে যে তুমি কি লব বিচাৰিছা? দো মে সে এই দুইটাৰ ভিতৰত তুমি क्या चाहिए? কি লাগে তোমাক? কলম या की तलवार? কলম লাগে নে তৰোৱাল লাগে? কি তুমি কি লৈ ভাল পাবা? কি লব তুমি বিচাৰিবা? मन में ऊंचे भाव की तन में शक्ति अजय अपार। मन माने हृदयत उच्च भाव उत्पन्न কৰিব বিচাৰিবা কলমৰ সহায়েৰে।
নে তন মে শৰীৰত অজেয় যাক জিনিব নোৱাৰি তাৰ মানে তোমাক যে কোনেও হৰুৱাব নোৱাৰিব তন মে শক্তি অজেয় অপাৰ নে তুমি তোমাক কোনেও পৰাজয় তুমি কাৰো পৰা হ'ব নালাগিব ঠিক তেনেকৈ তুমি তাৰ বাবে তলৱাৰ ল'ব বিচাৰিবা নেকি কোনটো ল'ব বিচাৰিবা কাৰণ কলমৰ লিখনিৰে তুমি জ্বলিত বিচাৰধাৰা সৃষ্টি কৰিব পাৰিবা কলমৰ বিচাৰ দি তুমি সংসাৰখন বা সমাজখন তুমি পৰিৱৰ্তন কৰিব পাৰিবা তোমাক কলম লাগিব নে তৰোৱাল লাগিব আৰু তৰোৱালত কিন্তু কি আছে তন মে শক্তি অজেয় অপাৰ শক্তি আছে অজেয় অপাৰ আৰু ইয়াত কি কৈছে যে কলম আসলতে কি হৈছে জ্ঞান শক্তিৰ প্ৰতীক হয়নে কলমেদি আমি জ্ঞানৰ জগতখনত আগুৱাই যাব পাৰো আৰু জ্ঞান এনেকুৱা এটা বস্তু যে তাৰ ফলত আমি আমাক নিজকে পৰিচিত কৰিব পাৰো আমাক নিজৰ পৰিচয় আমি দাঙি তুলিব পাৰো বা আমাৰ নিজৰ চিন্তাধাৰা আমি ক'ব পাৰো হয়নে নহয় বেলেগৰ সন্মুখত ক'ব পাৰো সমাজখন বদলাব পাৰো সমাজখনৰ পৰিৱৰ্তন সম্ভৱ জ্ঞানৰ সহায়েৰে আৰু তলৱাৰ হৈছে দৈহিক শক্তিৰ প্ৰতীক সেইকাৰণে কৈছে যে দো মে से क्या तुम्हें चाहिए कलम या की तलवार मन में ऊंचे भाव की तन में शक्ति अजय अपार अंध कक्ष में बैठ रचोगे ऊंचे मीठे गान अंध कक्ष तार माने আন্ধাৰ কক্ষত সোমাই বা আন্ধাৰ এটা ৰুমত সোমাই তুমি ৰচনা কৰিব বিচাৰিবা নেকি উচ্চ আৰু মিঠা গান য'ত উচ্চ ভাৱধাৰা থাকে যাৰ দ্বাৰা তুমি সমাজখন পৰিৱৰ্তন কৰিব পাৰিবা মিঠা গান সৃষ্টি কৰিব বিচাৰিবানে কিন্তু তুমি আন্ধাৰ কক্ষত থাকিব লাগিব আন্ধাৰ কক্ষৰ পৰা তুমি জগতখন পোহৰাব বিচাৰিবা নে या तलवार पकड़ जीतोगे बाहर जा मैदान ने তুমি তৰোৱাল ধাৰণ কৰি মানে অস্ত্ৰ লৈ তুমি কলৈ যাব বিচাৰিবা मैदान বাহিৰত যুদ্ধ ক্ষেত্ৰত তুমি উলাই যাব বিচাৰিবা নেকি কোনটো বিচাৰিবা তুমি আন্ধাৰ কক্ষত থাকি তোমাৰ নিজৰ ৰচনাৰাজিৰে সমাজখন পৰিৱৰ্তিত কৰিবা নে তুমি অস্ত্ৰ লৈ বাহিৰলৈ উলাই শত্ৰুৰ সৈতে যুদ্ধ কৰিবা কোনটো কৰিব বিচাৰিবা जला ज्ञान का दीप सिर्फ फैलाओगे उजियाली उजियाली माने होइसे आलोक तार माने जला ज्ञान का दीप तुमी ज्ञानर दीप जलाय केवल प्रकाश চাৰিওফালে বিয়পাব বিচাৰিবানে সংসাৰখন প্ৰকাশিত কৰিব বিচাৰিবা অথবা উঠা কৃপাণ মানে তৰোৱাল উঠাই কৰোগে ঘৰ কি ভি ৰখৱালি ঘৰৰ ৰখৱালি কৰিব বিচাৰিবা নেকি বা তুমি সমাজখন বা দেশৰ ৰক্ষা কৰিবলৈ তুমি আগুৱাই যাবা নেকি তৰোৱাল লৈ কোনটো লবা তুমি জলা জ্ঞান কা দীপ কলমেৰে তুমি জ্ঞানৰ দীপ জ্বলাবা জ্বলাই কি কৰিবা চাৰিওফালে প্ৰকাশ কৰিব বিচাৰিবা নেকি জ্ঞানৰ আলোকেৰে আলোকিত কৰিব বিচাৰিবা নে কৃপাণ উঠাই তৰোৱাল উঠাই তুমি घर की भी रखवाली घररो रखवाली करिबा कुंतु बिचारिबा तुमी कलम देश की बड़ी शक्ति है कलम देशर की बड़ी शक्ति है भाव जगाने वाली कलमत बहुत शक्ति আছে অপাৰ শক্তি আছে কলমৰ লিখনিৰে দেশত তুলপাৰ লগাব পাৰি নে নোৱাৰি কলম এটা লিখনিৰে আমি কি হয় সমাজত কি চলি আছে সমাজৰ পৰিস্থিতি কি আমি আন্ধাৰ কক্ষত সোমায়ও আমি কলমৰ লিখনিখিনি প্ৰকাশিত কৰিলে সকলো সজাগ হ'ব যে সমাজত এইটো চলি আছে আৰু আমি কি কৰিব পাৰিম আমি কিবা এটা কৰিব লাগিব বাকি সমাজখনে চিন্তা কৰিব সেই কাৰণে কৈছে কলম দেশ কি বড়ি শক্তি है भाव जगाने वाली दिल ही नहीं दिमागों में भी आग लगाने वाली এতিয়া চোৱা তোমাৰ মনত কিবা এটা ভাৱ আছে তুমি বেয়া পাইছা সমাজখনটো কিবা এটা চলি আছে তাৰ বাবে তোমাৰ দিলত আগ লাগি আছে তুমি কিন্তু হেতু কি হ'ব বেলেগক কবলৈ তুমি অস্ত্ৰ ধাৰণ কৰিব বিচৰা নাই তুমি কি লবা কলম কলমেদি তুমি লিখনি কৰিবা ইমান ধুনীয়া ধুনীয়া আৰ্টিকল তুমি লিখিবা হে লিখি তুমি কি কৰিবা বেলেগৰ সমাজত হে যেতিয়া আৰ্টিকলটো যাব সমাজে পৰিস্থিতিটো গম পাব তেতিয়া কি হ'ব তেওঁলোকৰ কি হ'ব দিমাগো মে ভি আগ লগানে वाली তেওঁলোকৰ যেন দিমাগটো আগ লাগি যাব তেওঁলোকো সজাগ হৈ পৰিব যে সমাজখনত আসলতে কি চলি আছে তেওঁলোকে জানিব হয়নে पैदा करती है कलम विचारों के जलते अंगारे अंगठा तार माने জ্বলি থকা अंगठा কি কৰে কলমে বিচাৰধাৰাৰ চিন্তাধাৰাৰ জ্বলি থকা अंगठा एटुकुरार सृष्टि करे बा जन्म दिए पैदा करती है कलम विचारों के जलते अंगारे मानुहक सजाग करि तुले জ্বলি থকা
এঙাৰ এটুকুৰা যেনেকুৱা তেনেকৈ মানুহক সজাগ কৰিব পাৰে কলমত ইমান শক্তি আছে और प्रज्वलित प्राण देश क्या कभी मरेगा मारे কি কৈছে যেতিয়া প্ৰজ্বলিত হৈ থাকে প্ৰাণ যেতিয়া আমি নিজে সজাগ হৈ থাকো আমাৰ চিন্তা ধাৰাবিলাক উচ্চ হয় আমি সকলো ভাল বেয়া আমি চিন্তা কৰিব পাৰো তেতিয়া কি হ'ব প্ৰজ্বলিত প্ৰাণ দেশ যদি দেশখন সজাগ হয় তেতিয়া কোনোবাই আমাক মাৰিব পাৰিব নেকি শত্ৰুৱে আমাক পৰাভূত কৰিব পাৰিবনে শত্ৰুৱে আমাক কি হৰব পাৰিব নেকি নোৱাৰে কাৰণ আমি সকলো সজাগ হৈ থাকিম আৰু এই শক্তিটো কৰ পৰা আহিব কলমৰ পৰা আহিব সেইভাবে কৈছে যে কলম দেশ की बड़ी शक्ति है भाव जगाने वाली दिल ही नहीं दिमागों में भी आग लगाने वाली মানুহক সজাগ কৰি তুলিব পৰা শক্তিখিনি কলমৰ আছে पैदा करती है कलम विचारों के जलते अंगारे और प्रज्वलित प्राण देश क्या कभी मरेगा मारे কেতিয়াও মৃত্যু নহয় মানুহক কেতিয়াও পৰাজিত কৰিব নোৱাৰিব শত্ৰুৱে কাৰণ আমি সজাগ হৈ থাকিম नेक्स्ट वा लहू गरम रखने को रखो मन में ज्वलित विचार लहू माने तेज কি কৈছে যে তেজ গৰম কৰি ৰাখিবৰ বাবে আমাৰ মনত জ্বলন্ত বিচাৰ ধাৰা থাকিব লাগিব চিন্তা ধাৰা আমাৰ জ্বলন্ত হ'ব লাগিব যাতে আমি সমাজখনৰ প্ৰতি আমি সজাগ হৈ থাকিব লাগিব সেই কাৰণে কৈছে লহু গৰম तेज गरम কৰি ৰাখিবৰ বাবে रखो मन में ज्वलित विचार हिंस्र जीव से बचने को चाहिए किंतु तलवार ইয়াত এটা কৈছে যে আমি সমাজখন মানে সুধাৰিব সমাজখন পৰিৱৰ্তন কৰিবৰ বাবে আমি সজাগ হৈ থাকিবৰ বাবে কলম প্ৰয়োজন হয়নে কিন্তু যেতিয়া হিংস্ৰ জীৱ এটাৰ পৰা আমি নিজকে ৰক্ষা কৰিব লাগে তেতিয়া কিন্তু তৰোৱালৰ প্ৰয়োজন হয় হয়নে हिंस्र जीव माने हिंस्र जीव से बचने को चाहिए किंतु तलवार कारण तलवार দি ধৰিলা এটা হিংস্ৰ জন্তু যেতিয়া আহিব তেতিয়া আমি তাক মাৰিব পাৰিম হয়নে एक भेद है और এটা भेद আছে কিন্তু কি আছে সোৱা जहां निर्भय होते नर नारी कलम उगलती आग जहां अक्षर बनते चिंगारी चिंगारी माने হৈছে স্ফুলিঙ্গ এটা भेद আছে আমাক তৰোৱাল লাগে যে আমি হিংস্ৰ জীৱ-জন্তুৰ পৰা আমি নিজকে ৰক্ষা কৰিবৰ বাবে আমাক তৰোৱাল লাগে কিন্তু ভেদটো হৈছে যে অন্তৰটো হৈছে কি যত নিৰ্ভয় হতে নর নাৰী সকল কেনেকৈ নিৰ্ভয় হৈ সোৱা কলম উগলতিয়া কলমে যেতিয়া জুই উলিয়াব পাৰে আৰু जहां अक्षर बनते चिंगारी अक्षर যেতিয়া স্ফুলিঙ্গ হ'ব পাৰে তাৰ পৰা কি হ'ব জুই জ্বলিব হয়নে নহয় গটিকে তেতিয়া কি হয় আমি সকলো নিৰ্ভয় হ'ব পাৰিম যেতিয়া কলমত ইমানখিনি শক্তি আছে যে আমি সজাগ হ'ব পাৰো আমি ভাল বেয়া বিচাৰ কৰিব পাৰো উচিত অনুচিত আমি মাত মাতিব পাৰিম তেতিয়া আমি নিৰ্ভয় হ'ব পাৰিম নে নোৱাৰিম তেতিয়া আমি কলমৰ শক্তিৰে আমি নিৰ্ভয় ভাবে আমি সমাজত চলিব পাৰিম আমি মূৰ দাঙি থাকিব পাৰিম হয়নে সেই কাৰণে কৈছে যে एक भेद है और जहां निर्भय होते नर नारी कलम उगलती आग जहां अक्षर बनते चिंगारी नेक्स्ट जहां मनुष्यों के भीतर हरदम जलते हैं शोले बाहों में बिजली होते दिमाग में गोले ते की কৈছে যে যত মনুষ্য মানুহৰ ভিতৰত কি আছে সকলো সময়তে শোলা জ্বলি আছে মানে সকলো মানুহ সজাগ হৈয়ে থাকে মানুহৰ মনত জ্ঞানখিনি থাকে বিচাৰধাৰা উন্নত হৈ থাকে কিন্তু সেইখিনি কি হয় কলমৰ দ্বাৰা আমি উন্নত কৰাৰ লগে লগে আমি জাগ্ৰত কৰিব লাগিব যদি জাগ্ৰত হৈ যায় তেতিয়া আমাক কোনেও পৰাজিত কৰিব কেতিয়াও নোৱাৰে সেই জাগৃত কৰা ক্ষমতাখিনি কাৰ লাগিব সেই লিখক বা জুনে কলমৰ ব্যৱহাৰ কৰিব তেও আমাক সেইখিনি যেতিয়া জাগৃত কৰি তুলিব আমি যেতিয়া জাগি উঠিম তেতিয়া কিন্তু আমি একো ভয় কৰিব লগিয়া নাই তেতিয়া আমাক তলৱাৰ প্ৰয়োজনে নহয় হয়নে নহয় সেই কাৰণে কৈছে যে जहां मनुष्यों के भीतर हरदम जलते हैं शोले प्रति সময়তে শোলা জ্বলি থাকে মানুহৰ হৃদয়ত बाहों में बिजली होती হাতত তলৱাৰ নাই বিজলি আছে যেন মানে ইমান শক্তি আছে যেতিয়া কলমেদি আমি যেতিয়া সমাজৰ বিষয়ে আমি গম পাম তেতিয়া আমি ইমান মানে আমাৰ ইমান এটা শক্তি আহি যাব নিজৰ ভিতৰৰ পৰা যে আমি যেন আমাৰ কি হয় শোলা জ্বলিবা আমাৰ ভিতৰত আৰু কিবা আমাৰ বাহত বিজলিৰ নিচিনা আমাৰ শক্তি আহিব होते दिमाग में गोले যেন
দিমাগতো যেন আমাৰ গোলা থাকিব হয়নে আমি ইমান সজাগ হৈ পৰিম আমি জাগৰুক হৈ পৰিম जहां लोग पालते लहू में हलाहल की धार য'ত মানুহে মানুহৰ তেজত কি আছে হলাহল কালকুট নামৰ এবিধ বিষ সকলো বিনষ্ট কৰাৰ শক্তি মানুহৰ তেজত সকলো বিনষ্ট কৰাৰ শক্তি এটা থাকে মানুহক খালি এইখিনি কি কৰি দিবলে চিংগাৰীখিনি দিব লাগে দিয়াৰ লগে লগে বিনষ্ট কৰিব পৰা শক্তি আছে তেতিয়া আৰু ভয় নাই সেইভাবে কৈছে जहां लोग पालते लहू में हलाहल की धार क्या चिंता यदि वहां हाथ में नहीं हुई तलवार যেতিয়া মানুহৰ মনে সজাগ মানুহৰ ব্ৰেইনটো সজাগ হৈ থাকে মানুহে ইমান গোটেই সমাজ ব্যৱস্থাৰ বিষয়ে সকলো জানে চিন্তাধাৰা উন্নত হয় বিচাৰধাৰা জ্বলন্ত হয় তেতিয়া তলোৱাৰ নোহোৱাকেও মানুহে শত্ৰুক পৰাজিত কৰিব পাৰিব নে নোৱাৰে গতিকে ইয়াত কবিতাটোত মানে কবিয়ে হেতুৱে দেখাইছে যে কলম আৰু তলৱাৰৰ সমান ধাৰ আছে কিন্তু কলমৰ শক্তি বেছি আছে হয়নে যে তলৱাৰ দি আমি পশু মাৰিব পাৰিম আমি হিংস্ৰ পথ এটা ল'ব পাৰিম কিন্তু আমি যে আমাৰ ভিতৰৰ ভাববিলাক জাগ্ৰত কৰিবৰ বাবে তলৱাৰ নহয় আমাক কলমৰ প্ৰয়োজন হ'ব আৰু কলমেৰে আমি সমাজখন দেশখনৰ ৰক্ষা কৰিব পাৰিম এইটোৱে কবিয়ে কলম আৰু তলৱাৰ নামৰ কবিতাটোৰ মাধ্যমেৰে ক'ব বিচাৰিছে কবিতাটোৰ हारটো আমি চাওঁ হাসুন কবিয়ে কি কব বিচাৰিছে कलम और तलवार नामक प्रस्तुत कविता में राष्ट्र कवि दिनकर ने कलम और तलवार दोनों की स्वतंत्र सत्ता আছে তাৰ মানে तथा महत्ता पर দুটাৰে সমান ধাৰ আছে না নাই তৰৱালখনৰ পুৰা ধাৰ আছে যে কাটি কুটি শেষ কৰি দিব পাৰি তৰৱালেদি তুমি ব্যৱহাৰ কৰিব বিচৰা যদি তুমি কাটি মাৰি শেষ কিন্তু কলমৰ এনেকুৱা আছে তুমি কাটিব মাৰিব হাতেৰে যাব নালাগে তুমি লিখনিৰে সমাজ পৰিৱৰ্তন কৰিব পাৰিবা সেই কাৰণে কৈছে যে दोनों की स्वतंत्र सत्ता तथा महत्ता पर प्रकाश डाला है कलम ज्ञान शक्ति का तथा तलवार दैहिक शक्ति का प्रतीक है एक और जहां कलम के द्वारा मनुष्य ज्ञान का दीप जला सकता है तथा विचारों की शक्ति के द्वारा समाज में नई चेतना पैदा कर सकता है की কৈছে एक और এফালে যদি কলমৰ দ্বাৰা কি হয় মানুহে জ্ঞানৰ দীপ জ্বলাব পাৰে মনত আমি জ্ঞান কলম মানে কি ইমান শক্তি যেতিয়া আমি জ্ঞান হওঁ আমি শিক্ষিত যদি হওঁ তেতিয়া আমি সমাজত হৈ থকা অন্যায় অনাচাৰৰ বিৰুদ্ধে আমি মাত মাতিব পাৰিম নে নোৱাৰিম সেই কাৰণে কৈছে যে সেই শক্তিটো আছে কলমৰ কৈছে যে मनुष्य ज्ञान का दीप जला सकता है तथा विचारों की शक्ति के द्वारा ज्ञानर दीप जलाले চিন্তাধাৰা আমাৰ উন্নত হল উন্নত বিচাৰধাৰাটা আমি পালো পোৱাৰ ফলত আমি কি হয় শক্তি के द्वारा समाज में সমাজখনত আমি নতুন চেতনা नई चेतना पैदा कर सकता है আমি সমাজখন পৰিৱৰ্তন কৰিব পাৰো সেইখিনি শক্তি আমাৰ হৈ যায় কেনেদৰে হয় কাৰণ আমাৰ জ্ঞান বস্তুটো তেনেকুৱা হয় না নহয় জ্ঞানৰ পোহৰেৰে আমি বেলেগক পোহৰাব পাৰিম আৰু সমাজখনত যি বেয়া চলি আছে সেই বেয়াখিনি আমি আতৰাই নতুন চেতনা নई चेतना पैदा कर सकता है वहीं दूसरी ओर युद्ध में विजयी होने के लिए तथा हिंसक पशुओं से आत्मरक्षा हेतु तलवार की आवश्यकता पड़ती है तलवाৰৰ आवश्यकताটো কি আছে যদি আমি যুদ্ধত যাওঁ ধৰি লোৱা তেতিয়া কি হ'ব হিংসক পশু আছে আমি আত্মৰক্ষা কৰিবৰ বাবে আৰু যুদ্ধত বিজয়ী হ'বৰ বাবে তেতিয়া আকৌ কলমেৰে লৈ গলে নহব হয়নে কলমেৰে আমি যুদ্ধ কৰিব নোৱাৰিম তাৰ বাবে আমাক তৰৱাল লাগিব কিন্তু আৰু আত্মৰক্ষা কিন্তু পশুৰ পৰা আত্মৰক্ষা কৰিবলৈ আমি কলম নহব আমাক তলৱাৰে লাগিব হয়নে আমি অস্ত্ৰ নহলে আমি পশুক আৰু কলমটো দেখুৱাই তই যা বুলি কলে কি বুজি পাব কিবা বুজি পাব নেকি একো বুজি নাপায় কিন্তু সমাজখন যদি আমি সুধাৰিব লাগে সমাজখন পৰিৱৰ্তন কৰিব লাগে তেতিয়া কিন্তু আমি কলম অকল মানে কেৱল কলমেদিও আমি সমাজখন পৰিৱৰ্তন কৰিব পাৰো যদিও যুদ্ধত বিজয়ী হ'বৰ বাবে মানে তলৱাৰৰ প্ৰয়োজন হয় কিন্তু আমি কলমেৰেও সমাজখন সজাগ কৰি তুলিব পাৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটোৱে আছিল কলম और তলৱাৰ কবিতাটো মই আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা এতিয়া আমি কবিতাটোৰ পৰা হ'বলগীয়া কেইটামান প্ৰশ্ন চাওঁ হাসুন
दिनकर को किस उपनाम से जाना जाता है কি উপনাম আছিলে তেখেতৰ ছায়াবাদী কবি নে ভক্ত কবি নে ৰাষ্ট্ৰ কবি নে প্ৰগতিবাদী কবি কি আছিলে ৰাষ্ট্ৰ কবি মানে मैथिली शरण गुप्तर পিছতে তেখেতৰ নাম আছিলে रामधारी सिंह दिनकर 2 नंबर स्वा कलम किसे जन्म देती है युद्ध भय विचारों के जलते अंगारे ने अशांति कलमे की जन्म দিয়ে যুদ্ধৰ জন্ম দিয়ে নে ভয় ভয় হ'ব নোৱাৰে কলম আৰু ভয় নহব নহয় विचारों के जलते अंगारे চিন্তাধাৰাৰ জ্বলি থকা অঙঠাৰ সৃষ্টি কৰে হয়নে नेक्स्ट वा प्रज्वलित प्राण देश से क्या आशय है कमजोर देश गुलाम देश जागरूक और जीवंत देश ने युद्धरत देश यह प्रज्वलित प्राण देश से आशय है जागरूक और जीवंत देश नेक्स्ट वा ऊंचे और मीठे गान किससे जुड़े हैं तलवार युद्ध कलम ने शक्ति কি হ'ব উচ্চা আৰু মিঠা গান কি কৈছিলে যে অন্ধ কক্ষত হুমাই তুমি উচ্চ বিচাৰধাৰাৰ মিঠা গান সৃষ্টি কৰিবা নে কিহেৰে কলমেৰে कलम नेक्स्ट वा ज्ञान का दीप जलाने से क्या फैलता है अंधकार भय उजियाली ने युद्ध কি হ'ব জ্ঞানৰ দীপকেৰে আমি চাৰিওফাল কি হ'ব জগতখন আমি প্ৰকাশিত কৰিব পাৰিম উজিয়ালি মৰমৰ ছাত্ৰ ছাত্ৰীসকল কলম আৰু তলৱাৰ পাঠটো আমি ইয়াতে সামৰণি মাৰিলো আশা কৰিছো তোমালোকে কবিতাটো ভালদৰে বুজি পাইছা এই কবিতাটোৰ প্ৰশ্নোত্তৰসমূহ আমি নেক্সট ক্লাছত আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ